প্ৰাতঃ টাইমৰ বাতৰিৰ প্ৰভাৱ চিকিৎসকৰ গাফিলতি সন্দৰ্ভত আমি প্ৰাতঃ টাইমত প্ৰচাৰ কৰা বাতৰিৰ ওপৰত ভিত্তি কৰি আজি বৰিহাটস্থিত উমাকান্ত চন্দ্ৰকান্ত প্ৰাথমিক চিকিৎসালয়ত উপস্থিত হৈ পৰিদৰ্শন খণ্ড চিকিৎসালয় পৰিদৰ্শক তাৰমানে মই আহিলোঁ কিয় মই যিহেতু SDMO ব্লক ফাৰ্মাচিষ্ট গতিকে সেই ব্লক SDMO ইনচাৰ্জ মই সেইকাৰণে কি হৈছে মই ক'ব লগা হৈছে কাৰণ নিউজটোহে মই পালোঁ কিন্তু জঞ্জিতটো কোৱা নাই জঞ্জিতটো সৰুতে কৈছোঁ ইয়াক এবাৰ খবৰলৈ আহক যে মই ইনকুৱাৰী কমিটি পঠাই আছোঁ দুইজনতে গতিকে যিখিনি মই পাইছোঁ নিউজত সেইখিনি মই চালোঁ আমি যোৱা ইংৰাজী 4 জুন 2025 তাৰিখে পলাশবাৰী সমষ্টিৰ অন্তৰ্গত উমাকান্ত চন্দ্ৰকান্ত প্ৰাথমিক চিকিৎসালয়ৰ এগৰাকী ডাক্তৰৰ বিৰুদ্ধে অভিযোগ তুলি এটা বাতৰি প্ৰচাৰ কৰিছিলোঁ। এইগৰাকী ডাক্তৰ চন্দনা মেধি এওঁ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বৰিহাটস্থিত উমাকান্ত চন্দ্ৰকান্ত প্ৰাথমিক চিকিৎসালয়ৰ চৰকাৰী বেতন খোৱা এগৰাকী নামধাৰী ডাক্তৰ এখেতৰ ভুল চিকিৎসাৰ বলি হৈ এগৰাকী 65 বছৰ উৰ্ধৰ ব্যক্তি এতিয়া চিকিৎসালয়ৰ বিচনাত উমাকান্ত চন্দ্ৰকান্ত প্ৰাথমিক চিকিৎসালয়ৰ ডাক্তৰ চন্দনা মেধিৰ ভুল চিকিৎসাৰ বাবে এগৰাকী ৰোগী এতিয়া হ'বলৈ গৈছে অংগক্ষয় অভিযোগ ডাক্তৰ চন্দনা মেধিয়ে হেনো চৰকাৰী আৱাসত খুলিছে গোপন ফাৰ্মাচী আৰু তাৰ পৰাই চিকিৎসাৰ বাবে যোৱা ৰোগীক বিক্ৰী কৰে ঔষধ আমি ডাক্তৰ চন্দনা মেধিৰ ভুল চিকিৎসা বলি হোৱা এগৰাকী ৰোগীৰ এক টেলিফোনিক বাৰ্তালাপ প্ৰাতঃ টাইমত সম্প্ৰসাৰণ কৰাৰ পিছত আজি তদন্তৰ বাবে উমাকান্ত আৰু চন্দ্ৰকান্ত প্ৰাথমিক চিকিৎসালয়ত SDM উপস্থিত হয় তাৰমানে মই আহিলোঁ কিয় মই যিহেতু SDMO ব্লক ফাৰ্মাচিষ্ট গতিকে সেই ব্লক SDMO ইনচাৰ্জ মই সেইকাৰণে কি হৈছে মই ক'ব লগা হৈছে কাৰণ নিউজটোহে মই পালোঁ কিন্তু জঞ্জিতটো কোৱা নাই জঞ্জিতটো সৰুতে কৈছোঁ ইয়াক এবাৰ খবৰলৈ আহক যে মই ইনকুৱাৰী কমিটি পঠাই আছোঁ দুইজনতে গতিকে যিখিনি মই পাইছোঁ নিউজত সেইখিনি মই চালোঁ চাই পেলাই সেনেকৈ আমিতো ঔষধ পাতি দেখা নাই আৰু ধৰক যি ধৰণৰ কথা ওলাইছিল যে কৰিছে নেকি নাই সেনেকুৱা আজি পোৱা নাই আমি পোৱা খবৰ অনুসৰি 2 দিনৰ ভিতৰতে জইণ্ট ডাইৰেক্টৰ আহিব এইখন হাস্পতাললৈ এতিয়া কথা হ'ল যি সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে স্বাস্থ্য খণ্ডত আমূল পৰিৱৰ্তন হোৱা বুলি ঢাকঢোল বজাই আছে তেনে সময়ত ডাক্তৰ চন্দনা মেধিৰ নিচিনা এচাম বেপাৰী মনৰ কচাই ডক্টৰৰ ভুল চিকিৎসাৰ বাবে এগৰাকী ব্যক্তিয়ে হস্পিটেলৰ বিচনাত ছটফটাই থাকিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ পিছত বিভাগীয় কৰ্তৃপক্ষৰ লগতে মুখ্যমন্ত্ৰীৰ লগতে স্বাস্থ্যমন্ত্ৰীয়ে এই ব্যৱস্থা হাতলৈ সেয়া হ'ব লক্ষণীয় এটো মেডিকেল সায়েন্সৰ মতে গতিকে মই চিকিৎসা কৰি ভুল চিকিৎসাত তেনেকুৱা এটা কণ্ডিশ্যন হ'ব একেবাৰে নোৱাৰে আৰু মই তেওঁ লাইন অফ ট্ৰিটমেণ্ট একেবাৰে শুদ্ধকৈ দি আছিলোঁ গতিকে সেইটো কথা নহয় কিন্তু মই এইটোকেই জানো যে আচলতে ৰোগীয়ে মোৰ পৰা এই অসন্তুষ্টি তেওঁলোকৰ নাছিলে তাৰ লগত অন্য কোনোবা চক্ৰ জড়িত হোৱা মই ভাবোঁ আৰু তেওঁলোক যথেষ্ট ভাল মানুহ আছিলে যি ৰোগীজন আহিছিল আচলতে মই নিজেই ভাবিছিলোঁ যে ৰোগীজনে মোৰ লগত কোনো কণ্টেক্ট কৰা নাছিলে মই কিন্তু ৰৈ আছিলোঁ আৰু প্ৰতিজন পেচেণ্টক মই ইমানেই গুৰুত্ব সহকাৰে মই খবৰ ৰাখোঁ প্ৰতিজন যে ভাল নোহোৱালৈকে গতিকে তেওঁলোকৰো মই ফোনটোলৈ ৰৈ আছোঁ যে ফোন কৰিব এবাৰ তেওঁলোক গৈ কি কৰিলে নকৰিলে সেইবিলাক একোৱেই নকৰিলে মই কিন্তু প্ৰায় সময়খিনিত মই তেওঁলোকৰ কথা মনত পৰিছিল যে তেওঁলোকে বা কি কৰিলে কিন্তু তেওঁলোকে যদি এবাৰো আহি মোৰ ওচৰত আহিলে হয় তেওঁলোকক মানে ৰেফাৰটো কৰিছোৱেই তাৰ উপৰিও যদি তেওঁলোকে মোৰ প্ৰতি কিবা তেনেকুৱা হেৰি আছিল সেইখিনি মোক সন্মুখত ক'বই পাৰিলে হয় কিন্তু তেনেকুৱা মই একো হেৰি নাপালোঁ সেইবাবেই মই আচলতে নিউজটো ওলাওঁতে নিজৰে এইটোৱে বেয়া লাগিছে যে ইমানখিনি কষ্ট কৰি থকাৰ পিছত ৰোগীজনকো মই যিমানখিনি পাৰি কৰিছোঁ এটা সময়ত গৈ এইটো কাৰণেই হ'বলৈ পাইছে মই যিটো মোৰ চিকিৎসা বিজ্ঞানত জানো তেওঁলোকৰ শেষৰ সপ্তাহৰ যিটো ড্ৰেছিং কৰি আছিলে তেওঁলোকে কৈছে ঘৰত কৰি আছিলে আচলতে এইটো হস্পিটেলতে কৰিব লাগে কাৰণ আমাৰ হস্পিটেলত কৰা ড্ৰেছিং আৰু ঘৰত কৰা ড্ৰেছিংটো একে নহয় বিশেষকৈ ডায়েবেটিক ফুড আলচাৰ গতিকে সেই এসপ্তাহ ধৰি তেওঁলোকে কোনো ড্ৰেছিং নকৰিলে আৰু তাৰ ফলতে সেইখিনিলৈকে কণ্ডিশ্যনটো তেখেতে গোটেইখিনি চালে মোক সুধিলে মই গোটেইখিনি কথা তেখেতৰ আগতো এইখিনি কথাকেই কৈছোঁ আৰু তেওঁ মোৰ কোৱাৰ্টাৰলৈকে গৈছে
যে মই কি ধৰণে ৰোগীৰ ট্ৰিটমেণ্ট কৰোঁ গতিকে ছাৰে নিজেই চাই আহিলে আহি আপোনালোকে হয়তো তেওঁৰ পৰা পাবই তেওঁ কি পালে নাপালে মই মোৰ ফালৰ পৰা নকওঁ কি পালে তেখেতে নিশ্চয় কৰিব ঠিক আছে নিউজ এক্সপোর্ট ক্ৰাফ্ট টাইম ডিজিটেল